ধৰ্মীয় শোভাযাত্ৰাৰে মুখৰিত নলবাৰীৰ বাসুদেৱ দেৱালয়ৰ বাকৰি। আজিৰে পৰা আৰম্ভ দেৱালয়খনৰ 268 সংখ্যক বাৰ্ষিক সভা মহোৎসৱ। বিশাল ধৰ্মীয় শোভাযাত্ৰাই পুলকিত কৰিলে সকলোকে। নলবাৰীৰ এখন উল্লেখযোগ্য ঐতিহাসিক দেৱালয় শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়। নলবাৰী চহৰৰ গাতে লাগি থকা বালিকৰিয়াৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ 268 সংখ্যক বাৰ্ষিক সভা মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা উক্ত বাৰ্ষিক সভা মহোৎসৱৰ বৃহস্পতিবাৰে মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱৰ প্ৰাতঃস্নান পূজা আৰম্ভৰ পিছত 268 সংখ্যক সভা মহোৎসৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। আনহাতে শ্বহীদ তৰ্পণ মাল্যাৰ্পণৰ লগতে বিভিন্ন সামাজিক আৰু মাংগলিক কাৰ্যসূচীৰ অন্তত মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱৰ বিগ্ৰহলৈ এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। আয়তীৰ উৰুলি লোক সংস্কৃতিৰ অনুষ্ঠানেৰে জীপাল ধৰ্মীয় শোভাযাত্ৰাত অঞ্চলটোৰ সকলো ৰাইজৰ অংশগ্ৰহণ দেখা যায়। এক কথাত ক'বলৈ গ'লে বাসুদেৱ দেৱালয়ৰ বাৰ্ষিক সভা মহোৎসৱৰ ধৰ্মীয় শোভাযাত্ৰাই আজি সকলোকে পুলকিত কৰে। বালিকৰিয়াৰ লগতে নলবাৰী চহৰৰ কিছু অংশ চুই এই ধৰ্মীয় শোভাযাত্ৰাই পৰিভ্ৰমণ কৰে। অন্যহাতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি প্ৰতি বছৰে উক্ত সভা মহোৎসৱত দেখিবলৈ পোৱা যায়। এইবেলিও ইয়াৰ ব্যতিক্ৰম নহ'ব বুলি উদ্যোক্তাসকলে কামনা কৰিছে। বৰঞ্চ বিগত বৰ্ষৰ তুলনাত এইবেলি দুগুণ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি হ'ব বুলি আশা কৰিছে। ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ এইবেলি 268তম বৰ্ষ। 268তম বৰ্ষ উপলক্ষে এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে। আৰু আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ অনুষ্ঠান হৈ গ'ল, বৃক্ষৰোপণ অনুষ্ঠান, ইয়াৰ পিছত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। আৰু আজি বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ গধূলিৰ যিটো সভা মহোৎসৱৰ দ্বাৰ মুকলি হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ ঠিক 5 বজাৰ পৰা 6 বজাৰ ভিতৰত আমাৰ বাহিৰলৈ ওলাব। আৰু প্ৰত্যেক বৰ্ষৰ এই মাঘ মাহৰ পূৰ্ণিমা তিথিত আজি 268 বছৰ বৰ্ষত প্ৰতি বছৰে বাহিৰলৈ এবাৰ উলিওৱা হয় মহাপ্ৰভুক। আৰু 3 দিন বাহিৰত ৰাখি ৰাতি আমি নিশা প্ৰত্যাৱৰ্তন কৰা হয় মন্দিৰৰ ভিতৰলৈ। এইবেলি আমি ধৰ্মীয় অনুষ্ঠানত উদ্বোধনী অনুষ্ঠানৰ কাৰণে আমি গুৱাহাটীৰ পৰা সতীশ চন্দ্ৰ ছাৰক মাতিছোঁ। আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ জিলা উপায়ুক্ত মহোদয় আছে, SP মহোদয় আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু তেনেদৰে আজিৰ কাৰ্যসূচী আমাৰ সমাপন হ'ব। আৰু নিশা ঠিক 9 বজাত আমি দুঠৰা নাম পাঠক মাতিছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী গধূলি অনুষ্ঠান আছে, দুঠৰা পাঠিকা আছে, দিনত আছে বৰগীত প্ৰতিযোগিতা। আৰু অহাকালি 26 জানুৱাৰীত আমাৰ প্ৰতিপদ তিথিত ৰাইজৰ হকে ৰাজহুৱা হোম পৰ্ব চলি থাকিব। অহাকালি 20,000 মানুহে ভোগ গ্ৰহণ কৰিব বাসুদেৱ দেৱালয়ত। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। ইয়াৰ উপৰিও বাকী 2টা দিনত বিভিন্ন ধৰণৰ মাংগলিক আৰু সামাজিক লোক সংস্কৃতিৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাই সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ লগতে কেইবাগৰাকীও আন শিল্পীয়ে নিজৰ ভিন্ন সুৰীয়া গীত পৰিৱেশন কৰিব। বাসুদেৱ দেৱালয়ৰ এইবেলিৰ বাৰ্ষিক সভা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। আজি 10 মাঘ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ আজিৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ 268 সংখ্যক বাৰ্ষিক সভা মহোৎসৱ শুনি অইনবেলিৰ দৰে এইবেলিও আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বিভিন্ন ভক্তৰ সমাগম আশা কৰি আমি এই সভা মুহূৰ্তটো আমাৰ আনুষ্ঠানিকভাৱে শোভাযাত্ৰা আৰম্ভ হ'ল। বিভিন্ন কাৰ্যসূচী আমি 3 দিনত পালন কৰিম। এৰে মাজত অহাকালিৰ প্ৰগ্ৰেম আছে আমাৰ ৰাজহুৱা হোম, য'ত নেকি 10-15 হাজাৰ মানুহ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। তাৰ ব্যৱস্থা আমি কৰিছোঁ সুচাৰুৰূপে, যাতে আমি ভক্তসকলক সুচাৰুৰূপে আপ্যায়ন কৰিবলৈ পাৰোঁ। সমূহ ৰাইজৰ আমি সহায় সহযোগ বিচাৰিছোঁ। সমূহ নলবাৰীবাসী ৰাইজ, সমূহ অসমবাসী ৰাইজ এই মহা মিলনত উপস্থিত হওক, মহাপ্ৰভুৰ আশীৰ্বাদ লওক, যাতে গোটেই অসমখন, গোটেই ভাৰতবৰ্ষখন শান্তিৰে সকলোৱে বাস কৰিব পাৰে। অবেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।